নিৰ্মাণ সহায়ক সমিতি বুলি এখন সমিতি আছে, যিখন সমিতিৰ সভাপতি বাইহাটা চাৰিআলিৰ মদন ডেকা। মই মদন ডেকা ডাঙৰীয়াক মানে তেওঁৰ পৰা জানিব বিচাৰোঁ যে আপোনালোকৰ এই সমিতিখনৰ উপস্থিতিত এনেকুৱা ধৰণৰ কেলেংকাৰী কেনেকৈ হ'ব পাৰি আছে, আৰু যদি এনেকুৱা ধৰণৰ কেলেংকাৰী হৈছে, মোৰ প্ৰশ্ন, এই কেলেংকাৰী ভাগ আপোনালোকৰ সমিতিলৈকেও যায় নেকি? যদি যায় তেতিয়াহ'লে আপোনালোকৰ ওপৰতো কিন্তু তদন্তৰ বাবে মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই দাবী জনাইছোঁ। আৰু লগতে আপোনালোকক আৰু এটা কথা কওঁ, ইয়াত যিখন বজাৰ চলিছে এইমছৰ ভিতৰত 1 লাখৰ পৰা কোটি ঘৰলৈকে বজাৰ চলিছে, লাখ লাখ টকা দি যুৱক যুৱতীয়ে ইয়াতে চাকৰি ল'ব লগা হয়। এই যিখন বজাৰ চলিছে ইয়াত একাংশ আমাৰ অসমীয়া মানুহো জড়িত হৈ আছে। মই নকওঁ যে অকল অনা অসমীয়া জড়িত, ইয়াত অসমীয়া মানুহ জড়িত, যাৰ সহায় লৈ আমাৰ যি অনা অসমীয়া মানুহখিনি আছে, সেই অনা অসমীয়া মানুহখিনি ইয়াতে কিন্তু এখন ডাঙৰ বজাৰ বহাই লৈছে, যি বজাৰখনৰ পৰা তেওঁলোকে এই যুৱক যুৱতীসকলে, দুখীয়া ঘৰৰ যুৱক যুৱতীসকলৰ পৰা তেওঁলোকে লাখ লাখ টকা লৈ আজি কোটিৰ ঘৰত তেওঁলোকে বেপাৰ কৰি আছে। গতিকে এই সকলোবোৰ বন্ধ হ'ব লাগে। বায়'ডাটা দি আছোঁ, 3-4 বাৰ হৈ গৈছে দিয়া, মাতিম বুলি ক'লে এতিয়ালৈকে মতা নাই। আৰু মই ইয়াত আহিয়ে আছোঁ, খবৰ লৈ আছোঁ, খবৰটো তাৰমানে হ'ব বুলি কৈয়ে আছে, এতিয়ালৈকে পোৱাই নাই খবৰ। আৰু লগতে ইয়াতে তাৰমানে এনেকুৱা তাৰমানে পৰিস্থিতি চলি আছে, তাৰমানে পইচাৰ কাৰখানা চলি আছে। আমিতো দুখীয়া মানুহ, আমি একো দিব নোৱাৰোঁ। আৰু সেই পইচাৰ কাৰণে ইয়াতে তাৰমানে মানুহ লৈ আছে, পইচা দি আছে। আৰু নতুন মানুহ মই পায়ে আছোঁ, প্ৰায় ইয়াত আহিয়ে থাকোঁ, মই ডেইলি আহি থাকোঁ।